নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ গোমধানৰ ৰেচিপি। এয়া গোমধান লৈছোঁ মই 4টা, বেছি নহয়। গোমধানকেইটা মই এতিয়া বাকলি গুচাই ৰাখিম, ওপৰ বাকলিটো। আৰু এতিয়া বাকলি গুচাই হৈ গ'ল। মই এটা কুকাৰ লৈ লৈছোঁ, যিহেতু গমখিনি বইল কৰিম। এয়া আৰু ইয়াত অলপ পানী দি ঢাকনখন লগাই দিলোঁ আৰু ইফালে গেছত তুলাই দিলোঁ। ইফালে হুইচেল হৈ মাৰিলে আৰু গুচাই আচলতে নেদেখুৱালোঁ আৰু এয়া গুচোৱা হৈ গ'ল। এইফালে মই কেৰাহী পাতি ৰাখিছিলোঁ আৰু গমখিনি এয়া মই তেলত দি দিলোঁ। তেল কম দিছোঁ, যিহেতু চানা টাইপত গমখিনি বনাম। আৰু এতিয়া ভালকৈ লৰাই দিছোঁ, দেখিছে বগা হৈ ফুলি গৈছে। যিহেতু বইল কৰি লৈছোঁ, বেছি টাইম ভাজিব নালাগে। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ এচামুচ, অকণমান জিৰা পাউডাৰ আৰু অলপ ধনিয়া পাউডাৰ দিছোঁ আৰু এনেকৈ লৰাই দিছোঁ। এয়া দেখিছে হৈ গ'ল। চাওক গমখিনি কেনেকুৱা লাগিছে বাৰু, কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব। আৰু পপকৰ্ণ যিহেতু আমি সকলোৱে খাওঁৱেই। আৰু এয়া চাওক, মই এতিয়া লাল চাহৰ লগত খাম আৰু আপোনালোকেও লাল চাহৰ লগত খাব। আজিলৈ আহিছোঁ, বাই বাই।